Hello friends, welcome to the Oriental IT Center. আজি ক্লাছত আমি শিকিম ইনচাৰ্ট কেপশ্যন অৰ্থাৎ ৱৰ্ডৰ লাষ্ট ক্লাছত আমি শিকিছিলো ইনচাৰ্ট চাইটেশ্যন। আজি শিকিম ইনচাৰ্ট কেপশ্যন অৰ্থাৎ কেপশ্যন গ্ৰুপৰ গোটেইখিনি বস্তু আমি জানিম। প্ৰথমতে আমি ইয়াতে যিটো ডকুমেণ্টছ ইয়াতে দেখা পাইছে আপোনালোকে ইয়াৰে আমি আহ, প্ৰথম যিকেইটা লাইন বনাইছো ফিগাৰ 1, ফিগাৰ 2, ফিগাৰ 3 তাৰ তলত আছে ক্ৰছ ৰেফাৰেঞ্চ অৰ্থাৎ ইয়াতে প্ৰথম আছে ইনচাৰ্ট কেপশ্যন। আমি ইয়াতে গোটেইকেইটা কেপশ্যন লগাই দিছো। কেপশ্যন লগোৱাৰ পিছত আমি এটা ইনচাৰ্ট টেবল ফিগাৰ লগাইছো। তাৰপিছত আমি ক্ৰছ ৰেফাৰেঞ্চ কৰিছো অৰ্থাৎ ইয়াতে যিকেইটা আহ, তিনিটা ফিগাৰ দেখা পাইছে তিনিটা ফিগাৰত যাই যদি আমি কন্ট্ৰল প্ৰেছ কৰো ইয়াতে ইয়াতে ক্লিক কৰাৰ লগে লগে কিন্তু ইয়াতে কি লিখা আহিছে কন্ট্ৰল প্লাছ ক্লিক অৰ্থাৎ কন্ট্ৰল প্লাছ ক্লিক কৰাৰ লগে লগে আমাৰ সেই পেজটোত গুচি যায় য'ত আমাৰ এই পিকচাৰটো আছে। এনেকে আমি যদি নেক্সট এইটো যদি যাওঁ ডিজিটেল মাৰ্কেটিং য'ত আছে এই কোৰ্চটো অট'মেটিকেলি ইয়াতে খুলি যাব। এইটো কোৱা হয় ক্ৰছ ৰেফাৰেঞ্চ। এইটো কেনেকে বনায় সেইটো আজি তোমালোকক দেখাম। চ' আমি ইয়াৰ কাৰণে প্ৰথমতে ল'ব লাগিব এটা পেজ। আমি ইয়াতে নতুন পেজ এটা ল'ম। এই পেজটোত আমি প্ৰথমতে অলপ টেক্সট ল'ব লাগিব। ইয়াতে প্ৰথমতে ল'ব লাগিব আমাৰ অলপ টেক্সট। টেক্সট ল'বৰ কাৰণে আমি ইয়াতে ইউজ কৰিম RMD সরি ইয়াতে ইকুয়াল টু RMD আমি কেইটামান প্যারাগ্রাফ এটা বানাম। প্যারাগ্রাফ এটা আমি কালারটো চেঞ্জ করে দেবো। প্রথমতে ব্ল্যাক কালার বানাইলো কপি করে দেবো। তারপর আমি জাস্ট পেস্ট করে দিলাম। আমি কেইটামান পেজত ইয়াতে পেস্ট কৰি দিলো। এতিয়া আমি কি কৰিব লাগিব ইয়াতে সাপোজ ইয়াতে আমি তলত কেইটামান পিকচাৰ দিম। সাপোজ ইয়াতে এটা পিকচাৰ লগাম। আমি যাব লাগিব ইনচাৰ্টত পিকচাৰ পিকচাৰ ফ্ৰম দ্য ডিভাইচ। আমি ইয়াতে এটা পিকচাৰ ল'ম। এই পিকচাৰটো আমি অলপ সৰু কৰি লওঁ। এইটো এটা পিকচাৰ ললো। এই পিকচাৰটো ক্লিক কৰিম। ক্লিক কৰাৰ পিছত আমি যাব লাগিব ৰেফাৰেন্স অপশ্যনত। ৰেফাৰেন্সত যাই ইয়াতে ইনচাৰ্ট কেপশ্যনত আমি যাম। কেপশ্যন অহাৰ লগে লগে ইয়াতে কেপশ্যন ফিগাৰ 1 আহিব। ইয়াতে আমি লিখিব লাগিব এইটো কি বেসিক কম্পিউটার কোর্স। বেসিক কম্পিউটার কোর্স লিখি দিলো। এইটো হ'ল এটা। নেক্সট আমি নেক্সট পেজত যাম। নেক্সট পেজত যাই ইয়াতে আৰু এটা পিকচাৰ লগাম। পিকচাৰত যাম যাই পিকচাৰ লগাই দিলো ইয়াৰ পৰা। এইটো পিকচাৰ আমি অলপ সৰু কৰি লওঁ। ইয়াতে সৰু কৰি লৈ ইয়াতে যাব লাগিব ৰেফাৰেন্সৰ সাইটেশন সৰি ক্যাপশন। ইয়াতে যাই আমি দিব লাগিব অনলাইন কোর্স অনলাইন কোর্সেস। তাৰপিছত ইয়াতে আমি আৰু এটা পিকচাৰ লগাই দিম। একটা ইনসার্ট পিকচার ফ্রম ডিভাইস তারপরে পিকচার লগাই দিল। এই পিকচারটা আমি হোল্ড করে দিই। পিকচারটা ক্লিক করি। ক্লিক করার পিছত আমি রেফারেন্সত যাব লাগিব। রেফারেন্সত যাই ইনসার্ট ক্যাপশন। ক্যাপশন মারার লগে লগে ইয়াতে আমি দিব লাগিব অনলাইন কোর্স। ইয়াতে দেব আমি ডিজিটাল মার্কেটিং কোর্স। এটা হৈ গ'ল। তাৰপিছত আমি আৰু এটা পেজ ইয়াতে আৰু এটা পিকচাৰ লগাও। আমি যাব লাগিব ইনচাৰ্টত। ইনচাৰ্টত যাই পিকচাৰত যাই ফ্ৰম ডিভাইস ইয়াতে যদি আমি এইটো পিকচাৰ ইয়াতে ক্লিক কৰিম। ৰেফাৰেন্সত যাম যাই ইনচাৰ্ট ক্যাপশনত যাই ইয়াতে দিম আমি সার্টিফিকেট কোর্স সার্টিফিকেট কোর্স এইকেইটা হ'ল আমাৰ কেইটামান পিকচাৰ দিলো। পিকচাৰৰ লগে লগে আমি ফিগাৰ দিলো। এতিয়া আমি কি কৰিব লাগিব ইয়াতে ইনচাৰ্ট কৰিম। ইয়াতে কেইটামান জাগা ওলাই দিলো। অলপ জাগা ওলোৱাৰ পিছত আমি যাব লাগিব ইনচাৰ্ট টেবল অফ ফিগাৰ। ইয়াতে ক্লিক কৰাৰ লগে লগে কোনটো ফিগাৰত আহিম এইটো নহলে এইটো এই প্লাস ওকে করার লগে লগে ফিগার কেটাতে শো করবে। আমি যাও হোমত যাই অলপ স্পেস বঢ়াই দিম। আমি ইমান মান কি হব এইখিনি হ'ল আমাৰ ইনচার্ট টেবিল অফ ফিগার। ইয়াতে লিখা আছে আপডেট টেবিল। আপডেট টেবিলটো কেনেকুৱা সাপোজ এইখিনি টেবিল আমি বনালো।
ইয়াত মাজত যদি আৰু এটা পিকচাৰ লাগে ক'ৰবাত আমি যদি আৰু এটা পিকচাৰ দিব বিচাৰোঁ তাৰপাছত ইয়াতে আৰু এটা পিকচাৰ দিম ইনচাৰ্ট কৰিলোঁ ইনচাৰ্টত যায় পিকচাৰত যায় ফ্ৰম ডিভাইচ ইয়াতে আমি এই পিকচাৰটো দিলোঁ এইটো পিকচাৰ লগোৱাৰ লগে লগে আমি পিকচাৰটো লগোৱাৰ কৰি দিওঁ আৰু ইয়াতে দিম ABCL সরি অলপ ভুল হল আমি যাব লিখব পিকচার ক্লিক করি রেফারেন্সত যাই দিলাম ইনসার্ট ক্যাপশন ইয়াত ক্যাপশন লাগাম ABCL কোর্স ওকে বাৰু ওকে বাৰৰ লগে লগে এইটো আৰু এটা ফিগাৰ আহিব এই ফিগাৰটো আমি এটা আপডেট কেনেকৈ কৰিম এইটো আপডেট কৰিবৰ কাৰণে আমি ইয়াতে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত আমি এখানে সিলেক্ট কৰিব লাগিব সিলেক্ট কৰাৰ পিছত ইয়াতে যাব লাগিব আপডেট টেবিলত ক্লিক কৰিম আপডেট এন্টায়াৰ টেবিল ক্লিক কৰা এটা আৰু এটা ফিগাৰ বাঢ়ি গ'ল এতিয়া আমি অলপ ইয়াতে স্পেচখিনি বঢ়াই দিওঁ হোমত যাব লাগিব হোমত যাই স্পেচিং যাম লাইন স্পেচিঙত যাই অলপ স্পেচ বঢ়াই দিলোঁ এইখিনি হ'ল আমাৰ ইনচার্ট টেবিল ফিগার এন্ড আপডেট দ্য টেবিল এতিয়া আমি যাব লাগিব ক্ৰছ ৰেফাৰেন্স আমি ক্ৰছ ৰেফাৰেন্সটো কি ক্ৰছ ৰেফাৰেন্স হ'ল আমি যাম ক্ৰছ ৰেফাৰেন্সৰ কাৰণে আমি কি কৰিব লাগিব প্ৰথমতে আমি এইটো অপশ্যনত যাব লাগিব ইয়াতে যাই দিব লাগিব ক্ৰছ ৰেফাৰেন্সত যাই দিম ফিগাৰ অৰ্থাৎ ইয়াতে ফিগাৰ আছে আৰু বহুত কেইটা অপশ্যন আছে ফুটনোট আছে এডিশন আছে এন্ডনোট আছে আমি যাব লাগিব ফিগাৰত যোৱাৰ পিছত প্ৰথমে আমি এইটো ল'ব লাগিব ইনচাৰ্ট নেক্সট ইনচাৰ্ট এইটো ইনচাৰ্ট এইটো ইনচাৰ্ট এইটো ইনচাৰ্ট ক্লজ ৰেফাৰেন্সত যাই ক্লজ কৰি দিলোঁ ক্লজ কৰাৰ পিছত আমি ইয়াতে যিকেইটা ইয়াতে ইনচাৰ্ট কৰিছোঁ জাষ্ট আমি ইয়াতে ক্লিক কৰিম আৰু এণ্টাৰ মাৰি এইটো এণ্টাৰ মাৰি দিলোঁ ইয়াতে যাই আমি এণ্টাৰ মাৰিব লাগিব ইয়াতে আমি এণ্টাৰ মাৰি দিলোঁ এণ্টাৰ মাৰি দিলোঁ এইখিনি আমি চিৰিয়েলি কৰিলোঁ অলপ স্পেচখিনি আমি মাজত যাই কমাই দিওঁ হোমত যাব লাগিব যাই স্পেচটো অলপ ইমানমান কৰি দিলোঁ হৈ গ'ল এইখিনি হ'ল আমাৰ ক্লজ ৰেফাৰেন্স আৰু এইখিনি হ'ল তোমাৰ ফিগাৰ টেবিল এতিয়া আমি ইয়াতে চাওক ইয়াতে কন্ট্রোল প্লাস ক্লিক ইয়াৰ ওপৰত গ'লে কন্ট্রোল প্লাস ক্লিক অপশ্যন আহে কন্ট্রোল প্লাস ক্লিক মাৰিলে ফলো দ্য লিংক ইয়াতে কন্ট্রোল প্রেস কৰি আমি জাষ্ট ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে এই ফিগাৰটো য'ত আছে ফিগাৰ 1 কেজি কম্পিউটাৰ কোৰ্স ইয়াতে অটোমেটিক পেজত গুচি যাব ইয়াতে চাপোজ এই ফিগাৰটো চাব লাগিব ADCA আমি জাষ্ট ক্লিক কৰিম কন্ট্রোল প্রেস কৰিম আৰু ক্লিক কৰিম ডাইৰেক্ট এইটো ফিগাৰত গুচি যাব ওকে আৰু ইয়াতে টেবিলত যিটো ফিগাৰ টেবিল আছে ইয়াতে আমি গম পাম যে এইটো ফিগাৰ ফাৰ্ষ্ট ফিগাৰটো কিমান নম্বৰ পেজত আছে 1 এইটোত কিমান আছে 2 এইটোত কিমান আছে 3 এনেকৈ আহিব আমি যি অপশ্যন ওকে ফ্ৰেণ্ডছ আশা কৰিছোঁ চবেই তোমালোকে বুজি পাইছা আৰু কেনেকৈ আমি ইনচাৰ্ট ক্যাপশন ক্ৰছ ৰেফাৰেন্স আৰু ইনচাৰ্ট টেবিল ইউজ কৰিছোঁ তোমালোকৰ যদি কিবা প্ৰশ্ন কৰিব লগা থাকে তেতিয়া নিশ্চয় আমাক কমেণ্ট কৰি জনাবা আমি ইয়াৰ ৰিপ্লাই দিবৰ কাৰণে চেষ্টা কৰিম ওকে থ্যাংক ইউ ভেৰি মাছ